তেওঁলোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন খেলাটো বদলি গ'লহেঁতেন। শব্দ কেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া, তেতিয়া ই ৱেভ কৰি দিলেহেঁতেন। কিন্তু আপোনালোকেও ভাল পাই গ'ল 3 গগৈ আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতে মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলেহেঁতেন মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব, কলিতা কোচ কলিতা চবে, কিন্তু 3 খিলঞ্জীয়া কৰি দে, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব। তাৰমানে আপোনালোকে বুজি পাইছেনে? মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালেহেঁতেন। চিম্পল কথা, 3 গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, 3 খিলঞ্জীয়া কৰি দিব লাগিছিল। 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন, বৰগোহাঁই সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি? সেইটোৱে কথা। কংগ্ৰেছৰ মুভটোত ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছিল, কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে, 3 গগৈ কৰি পেলালে, 3 খিলঞ্জীয়া কৰিব লাগিছিল, তেতিয়া ই বহুত কাম দিলেহেঁতেন। তেওঁলোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন খেলাটো বদলি গ'লহেঁতেন। শব্দ কেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া, তেতিয়া ই ৱেভ কৰি দিলেহেঁতেন। কিন্তু আপোনালোকেও ভাল পাই গ'ল 3 গগৈ আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতে মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলেহেঁতেন মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব, কলিতা কোচ কলিতা চবে, কিন্তু 3 খিলঞ্জীয়া কৰি দে, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব। তাৰমানে আপোনালোকে বুজি পাইছেনে? মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালেহেঁতেন। চিম্পল কথা, 3 গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, 3 খিলঞ্জীয়া কৰি দিব লাগিছিল। 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন, বৰগোহাঁই সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি? সেইটোৱে কথা। কংগ্ৰেছৰ মুভটোত ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছিল, কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে, 3 গগৈ কৰি পেলালে, 3 খিলঞ্জীয়া কৰিব লাগিছিল, তেতিয়া ই বহুত কাম দিলেহেঁতেন।